Hello my dear students. আজি আমি এই ভিডিওতে 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ অন্তিম পাঠ অসমৰ ভূগোল এই পাঠটিৰ পৰা যিবোৰ সম্ভাৱ্য প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ সৈতে এই ভিডিওটি যুগুত কৰা হৈছে। তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ইতিমধ্যে মই 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইংৰাজী আৰু সমাজ বিজ্ঞানৰ প্ৰায় সকলো পাঠৰে সম্ভাৱ্য প্ৰশ্নসমূহৰ ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছোঁ, তোমালোকে চাবাচোন। নিশ্চয়কৈ এই ভিডিঅ'সমূহে তোমালোকক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায় কৰিব। এই পাঠ ভূগোল খণ্ডৰ অসমৰ ভূগোল এই পাঠটিৰ পৰা ব্লুপ্ৰিণ্টৰ তথ্যমতে সৰ্বমুঠ আমাক 14 নম্বৰ দিয়া থাকিব আৰু এই সৰ্বাধিক নম্বৰ। ইয়াত 2 নম্বৰৰ এটা প্ৰশ্ন, 3 নম্বৰৰ এটা প্ৰশ্ন, 4 নম্বৰৰ এটা আৰু 5 নম্বৰৰ এটা প্ৰশ্ন, সৰ্বমুঠ 14 নম্বৰ থাকিব। সেইবাবে তোমালোকে এই পাঠটি খৰচি মাৰি পঢ়িবা যাতে ইয়াত সম্পূৰ্ণ নম্বৰ তোমালোকে পাব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন বাৰু এই পাঠটিৰ পৰা সম্ভাৱ্য প্ৰশ্নসমূহ কি আছে আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম আৰু ক্ষুদ্ৰতম জিলাৰ নাম লিখা। আমি কনফিউজ কৰিব নালাগে, কেতিয়াবা প্ৰশ্ন দিয়ে যে জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহত্তম আৰু ক্ষুদ্ৰতম জিলা, তেতিয়া উত্তৰ বেলেগ হ'ব। আমাৰ ইয়াত দিয়া আছে মাটিকালিৰ ফালৰ পৰা এৰিয়া ৱাইজ বৃহত্তম অসমৰ বৃহত্তম জিলাখনৰ নাম কি আৰু ক্ষুদ্ৰতম জিলাখনৰ নাম কি। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে অসমৰ জনসংখ্যা বৃদ্ধিৰ যিবোৰ কাৰণ আছে সেই কাৰণবোৰ বিশ্লেষণ কৰিব লাগে চমুকৈ। ইয়াত আমাৰ 3 নম্বৰ দিব পাৰে বা 4 নম্বৰ দিব পাৰে, বা আমাক যদি উল্লেখ কৰা থাকে অসমৰ জনসংখ্যা বৃদ্ধিৰ যিকোনো 2টা কাৰণ উল্লেখ কৰা, তেতিয়া আমাক 2 নম্বৰ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। ইয়াত আমাক 3 নম্বৰ দিব পাৰে, নতুবা আমাক 4 নম্বৰ দিব পাৰে। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ ব্যাখ্যা কৰা। আমি যদি পাঠটো ভালকৈ অধ্যয়ন কৰিছোঁ, আমি ইতিমধ্যে গম পাওঁ যে বৰাক উপত্যকাৰ তুলনাত ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব বহুত বেছি, বা ইয়াত জনসংখ্যা বৃদ্ধি বহুত বেছি, আৰু তাৰ কিছুমান কাৰণ আছে, আমাৰ পাঠটিত উল্লেখ কৰা আছে। তাৰে কাৰণসমূহ এই প্ৰশ্নত ব্যাখ্যা কৰিব দিয়া হৈছে। গতিকে তোমালোকে যিকেইটা কাৰণ আছে তোমালোকে পইণ্ট আকাৰে যদি লিখা, তেন্তে এই প্ৰশ্নত তোমালোকে ভাল নম্বৰ লাভ কৰিবা। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। অসমক কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? এই ভাগকেইটাৰ নাম আমি উল্লেখ কৰি দিলে আমাৰ ইয়াতে 2 বা 3 নম্বৰৰ কাৰণে আমাক এই প্ৰশ্ন দিয়া থাকিব, তোমালোকে ইয়াত সম্পূৰ্ণ নম্বৰ পাবা। 6 নম্বৰ প্ৰশ্ন আগবাঢ়িছোঁ। 2011 চনৰ লোকপিয়লৰ তথ্যমতে অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনসংখ্যাৰ জিলা দুখনৰ নাম লিখা। এই আমাৰ যি প্ৰশ্নৰ উত্তৰ হ'ব তাৰ ভিত্তি হ'ব 2011 চনৰ লোকপিয়ল। সেই তথ্য অনুসৰি লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলাৰ নাম আৰু সৰ্বনিম্ন জনসংখ্যাৰ জিলাৰ নাম আমি ইয়াতে উল্লেখ কৰিব লাগে। ইয়াতে 1+1 আমাৰ ইয়াতে 2 নম্বৰৰ বাবে এই প্ৰশ্নটি আমাক দিয়া থাকিব। 7 নম্বৰ প্ৰশ্নটি, অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো 4টা সমস্যা উল্লেখ কৰা। আমাৰ যিটো টুৰিজিম ইণ্ডাষ্ট্ৰি আছে সেইটো অন্য কিয় সিমানখিনি দ্ৰুতগতিত আগবাঢ়িব পৰা নাই, সেই যিবিলাক সমস্যা আমাৰ পাঠত উল্লেখ কৰা আছে তাৰ যিকোনো 4টা আমাক উল্লেখ কৰিব দিছে, আৰু ইয়াত আমাক 4 নম্বৰ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। অসমৰ জনসংখ্যাৰ বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসমূহ সহ চমুকৈ আলোচনা কৰা। প্ৰশ্ন আকৌ পঢ়ি দিছোঁ। অসমৰ জনসংখ্যাৰ বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা। জনসংখ্যাৰ বিতৰণ বুলি ক'লে আমি জানো যে জনসংখ্যাৰ ঘনত্ব সকলো ঠাইতে একে নহয়। যিবোৰ কাৰকে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়, অসমৰ একেদৰে অসমতো জনসংখ্যাৰ
যি বিতৰণ হৈছে এই বিতৰণটো সমপৰ্যায়ত হোৱা নাই এই বিতৰণ ক্ষেত্ৰত যিবোৰ কাৰকে প্ৰভাৱ পেলাইছে সেই কাৰণসমূহ উল্লেখ কৰিব দিয়া হৈছে ইয়াতে গতিকে ইয়াত আমাক 4 নম্বৰ আৰু যদি আমাক কেতিয়া উল্লেখ কৰি দিয়ে যে যিকোনো তিনিটা কাৰক উল্লেখ কৰা তেতিয়া আমাক ইয়াতে 3 নম্বৰ দিয়া থাকিব পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বনাই দিয়া কৃষিৰ লগত জড়িত যিবিলাক উদ্যোগ অসমত আছে সেইসমূহৰ এটি চমু আভাস আমাক দিব দিছে ইয়াতে 3 নম্বৰ দিব পাৰে বা 4 নম্বৰ দিব পাৰে পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰাকৃতিক সম্পদবোৰৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা অসমত যিমানখিনি প্ৰাকৃতিক সম্পদ আছে সেইবোৰ কিয় অৱক্ষয় হৈছে বা সেইবিলাক সঠিক ৰূপত কিয় ব্যৱহাৰ হ'ব পৰা নাই সেই কাৰণবিলাক যি আছে সেই কাৰণবিলাক আমি ইয়াতে উল্লেখ কৰিব লাগে আমি ইয়াতে পইণ্ট ওয়াইজ দিলে বেছি ভাল হয় গতিকে তোমালোকে ইয়াত 4টা মান কাৰণ অতি যিকোনো 4টা কাৰণ তোমালোকে মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ 4টা কাৰণ উল্লেখ কৰা আমাক এই প্ৰশ্নে 4 নম্বৰ এতে দিয়া আছে 4টা কাৰণ যেহেতু আমাক কেতিয়াবা 3টা উল্লেখ কৰিব দিব পাৰে যে অসমত যি উদ্যোগ আছে ইন্ডাষ্ট্ৰি আছে সেইটো যিটো হাৰত বিকাশ হ'ব লাগিছিল এতিয়াও হৈ উঠা নাই সেই কাৰণবিলাক যিবিলাক কাৰণ যেনেকৈ আমাৰ যাতায়াত ব্যৱস্থা কেঁচা সামগ্ৰী এনেকুৱা বিভিন্ন যিখিনি কাৰণ আছে সেই কাৰণসমূহ আমি এই প্ৰশ্নটিৰ উত্তৰ হিচাপে লিখিব লাগিব পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা অলপ আগতে আমি এটা প্ৰশ্ন পঢ়িছো যে পৰ্যটন উদ্যোগৰ যিবিলাক সমস্যা আছে সেইখিনি উল্লেখ কৰিব লাগে এই প্ৰশ্নত আমাক দিছে যিখিনি সম্ভাৱনীয়তা আছে probability আছে possibility যিখিনি আছে সেই সম্ভাৱনাসমূহ কি আছে বা কোনবিলাক ঠাই অসমত পৰ্যটন উদ্যোগৰ বাবে এটি ভাল স্থান হ'ব পাৰে সেই বিষয়ে আমি এই প্ৰশ্নটিৰ উত্তৰ লিখিব লাগিব ইয়াতো আমাৰ 3 বা 4 নম্বৰ আমাক দিয়া থাকিব পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো আমি অসমৰ বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে আমি সেই বিষয়ে বিস্তাৰিতভাৱে লিখিব লাগে ইয়াত আমাক 3 বা আমাক 4 নম্বৰ আমাক দিয়া থাকিব পৰৱৰ্তী প্ৰশ্ন 14 নম্বৰ অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা অসমৰ যি কৃষি ক্ষেত্ৰ আছে ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত কোনবিলাক সমস্যাই অন্তৰা হিচাপে কাম কৰি আছে বা কোনবিলাক অন্তৰাই ইয়াত বাধাৰ কোনবিলাক অন্তৰাই আছে কৃষি উন্নয়নৰ ক্ষেত্ৰত সেই অন্তৰাই বা সেই প্ৰতিবন্ধকসমূহ এই প্ৰশ্নত উল্লেখ কৰিব লাগে পৰৱৰ্তী প্ৰশ্ন অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি 2014 চনৰ যি আছে 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি ইয়াৰ 4টা প্ৰধান লক্ষ্য উল্লেখ কৰা এই প্ৰশ্নটি আমি যিকোনো 4টা ইয়াৰ কাৰণ আমি উল্লেখ কৰি 4টা যি লক্ষ্য আছে সেই 4টা উল্লেখ কৰি দিলে আমি ইয়াত সম্পূৰ্ণ নম্বৰ লাভ কৰিম কিন্তু মনত ৰাখিব লাগিব যে এই নীতিসমূহ 2014 চনৰ যি অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি আছে সেই নীতিৰ আধাৰত ভিত্তি কৰি আমাক উল্লেখ কৰিব লাগিব আৰু এই প্ৰশ্নৰ উত্তৰ টেক্সট বুকৰ পেজ নম্বৰ 99 ত দিয়া আছে পৰৱৰ্তী প্ৰশ্ন অসমত পৰম্পৰাগতভাৱে উৎপাদন কৰা 3 প্ৰকাৰৰ ৰেচমৰ নাম উল্লেখ কৰা আৰু এই প্ৰশ্নত কেৱল সেই নামকেইটা উল্লেখ কৰিলে আমি ইয়াতে 3 নম্বৰ আমি পাম ইয়াতে আমাক 3 নম্বৰ বাবে দিব প্ৰশ্নটি 17 নম্বৰ প্ৰশ্ন অসমৰ চাহ উদ্যোগ সম্পৰ্কে চমুকৈ লিখা ইয়াত আমাক 3 নম্বৰ বা 2 নম্বৰ দিব আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন যেটা আছে আৰু ইয়াত আমাক 5 নম্বৰ দিয়া থাকে অসমৰ এখন নক্সা মানচিত্ৰ আকা আৰু তলত দিয়া নাম সহকাৰে বহুৱা যিখিনি আমাক নাম দিয়া থাকিব ইয়াতে আমাৰ মেপ আকি আমি যিখিনি আমাক দিয়া থাকে ইনষ্ট্ৰাকচন যি বহুৱাব লাগে সেইখিনি আমি কোন ঠাইত হয় তাত আমি নাম লিখি দিব লাগে গতিকে তোমালোকে যে অসমৰ যি মানচিত্ৰ আহিব ইয়াৰ লগতে এই তলত উল্লেখ কৰা ঠাইসমূহ অলপ বেছি দৰকাৰী হয় আৰু প্ৰায় বিভিন্ন পৰীক্ষাত ইতিমধ্যে দিয়া হৈছে তোমালোকে এইখিনি ভালদৰে চাবা আমাক বেছিকৈ আমাক কি দিয়া থাকে সেইখিনি আমি ইয়াতে উল্লেখ কৰিছো এখন ৰাষ্ট্ৰীয় উদ্যান কেতিয়াবা আমাক হয়তো নিৰ্দিষ্টকৈ দিব পাৰে যে মানাহ ৰাষ্ট্ৰীয় উদ্যান নতুবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে এখন ৰাষ্ট্ৰীয় উদ্যান আমি ভালকৈ আমি জানিব লাগে এটি তেল শোধনাগাৰ আমাক যদি পোনপটীয়াকৈ দিয়ে যে ডিগবৈ তেল শোধনাগাৰ
আমাক যদি তেনেকৈ নিৰ্দিষ্ট কৰি দিয়ে তেতিয়া আমি উল্লেখ কৰিম, বা আমাক কেতিয়াবা এনেকৈ দিয়ে এটা তেল শোধনাগাৰ আমি সেই মানচিত্ৰত আমি দেখুৱাব লাগে। আমাক অন্যটি কেতিয়াবা দিয়ে মাজুলী, আমাৰ মেপত অংকন কৰি দেখুৱাবলৈ কোনখিনি ঠাইত মাজুলী আছে আমি সেইখিনি আমি অংকন কৰি দেখুৱাব লাগে। নতুবা এখন চিকিৎসা মহাবিদ্যালয়, কেতিয়াবা আমি যদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় দেখুৱাওঁ বা যোৰহাট চিকিৎসা মহাবিদ্যালয়, আমি যিকোনো এখন ভালকৈ আমি জানি ল'লে হ'ল যে কোনখিনি মেপৰ কোনখিনি স্থানত আমি সেয়া বহুৱাব লাগে। ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক, এইটো আমাক কেতিয়াবা দিছে পৰীক্ষাত। ব্ৰহ্মপুত্ৰ নদী, এখন কয়লা ক্ষেত্ৰ, এখন সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ। এই যিখিনি আমাক দিয়া আছে এই নামসমূহ আমাক প্ৰায় পৰীক্ষাত দিয়া থাকে, গতিকে এইখিনি প্ৰিপেয়াৰ কৰিলে এই প্ৰশ্ন একেবাৰে শেষৰ যিটো প্ৰশ্ন থাকে অসমৰ মানচিত্ৰ অংকন কৰি বাকী এই ঠাইসমূহ আমাক বহুৱাব লাগে, ইয়াত 5 নম্বৰ থাকে। আৰু যদি তোমালোকে মানচিত্ৰ সঠিককৈ আঁকি এইবিলাক যথাস্থানত বহুৱাব পাৰিছা ইয়াতে তোমালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে নুৰুল আলম নাজু ইউটিউব চেনেলৰ তৰফৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে শুভকামনা জনালোঁ, আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ ধন্যবাদ জনাইছোঁ।